নমস্কাৰ, আপোনালোকে চাই আছে জ্ঞানশীলা লৈছোঁ আকৌ অসম পুলিচ কনিষ্টেবল পৰীক্ষাৰ কাৰণে যেটো জিকে সিৰিজ কন্টিনিউ কৰি আছিলোঁ। এইটো পাৰ্ট 18 হয়, 18 নম্বৰ পাৰ্টটো হয়। ইয়াৰ আগত অলৰেডি আমি 17টা পাৰ্ট ডিসকাস কৰিছোঁ। যদি চোৱা নাই তোমালোকে চাবা। আসাম পুলিচ কনষ্টেবল AB UB বুলি যেটো প্লেলিষ্ট আছে আমাৰ, তাত তোমালোকে আগৰ গোটেইকেইটা ভিডিঅ' পাবা। আৰু চেনেলটো যদিহে সাবস্ক্ৰাইব নাই কৰা, সাবস্ক্ৰাইব কৰিবা যাতে নেক্সট ভিডিঅ'ৰ আপডেটসমূহ তোমালোকে সময়মতে পাই থাকা। ওকে, so let's start. আৰু আমাৰ হোৱাটছএপ গ্ৰুপৰ লিংক ডেসক্ৰিপশন বক্সত দিয়া আছে। যদি তোমালোকে গ্ৰুপত জয়েন হ'ব বিচাৰা, লিংকত গৈ পেলাই গ্ৰুপত জয়েন হ'ব পাৰিবা। সো প্ৰথম প্ৰশ্নটোত আজি আছে, কোনখন সাগৰে আফ্ৰিকা আৰু এছিয়া মহাদেশক পৃথক কৰিছে? আফ্ৰিকা মহাদেশক এছিয়া মহাদেশৰ পৰা পৃথক কৰা সাগৰ কোনটো? কাস্পিয়ান, লোহিত, আৰব নে ৰঙা সাগৰ? শুদ্ধ উত্তৰ হ'ব অপচন ডি, ৰঙা সাগৰ। মানে যেটো ৰেড সি আছে সেইটোৱে সেপাৰেট কৰিছে আফ্ৰিকাক এছিয়াৰ পৰা। ঠিক আছে। নেক্সট, কোনখন চহৰক অসমৰ মানচেষ্টাৰ বুলি জনা যায়? আমাৰ অসমৰ মানচেষ্টাৰ বুলি কোৱা হয় কোনখনক? তেজপুৰ, যোৰহাট, শিৱসাগৰ নে শুৱালকুছি? কি হ'ব? শুদ্ধ উত্তৰটো হ'ব অপচন ডি, শুৱালকুছি। নেক্সট আছে, গ্ৰেমি সন্মান কোনটো ক্ষেত্ৰত প্ৰদান কৰা হয়? যেটো গ্ৰেমি এৱাৰ্ড আছে এইটো কিহৰ ক্ষেত্ৰত দিয়া হয়? খেল, সংগীত, অভিনয় নে কৃষি? তো গ্ৰেমি এৱাৰ্ডটো দিয়া হয় সংগীতৰ ক্ষেত্ৰত। ওকে। নেক্সট, লং ৱাক টু ফ্ৰীডম নামৰ কিতাপখনৰ লেখক কোন হয়? লং ৱাক টু ফ্ৰীডম এই কিতাপখন লিখিছে কোনে? নেলছন মেণ্ডেলা, মহাত্মা গান্ধী, লুই ফিচাৰ নে জৱাহৰলাল নেহেৰু? শুদ্ধ উত্তৰটো হ'ব অপচন এ, নেলছন মেণ্ডেলা। কোন আছিল তেখেত? সাউথ আফ্ৰিকাৰ স্বাধীন কৰা তেখেত মুখ্য ব্যক্তিগৰাকী আছিল নেলছন মেণ্ডেলা। তাৰপিছত আছে, বুদ্ধ কোন বংশৰ ৰজা আছিলে? বুদ্ধ কোন বংশৰ আছিলে? মৌৰ্য, কুকুশ, শাক্য নে ওপৰৰ এটাও নহয়? তো বুদ্ধ আছিলে শাক্য বংশৰ আছিলে। তো শুদ্ধ উত্তৰ হ'ব অপচন চি। তাৰপিছত আছে, প্ৰাৰম্ভিক প্ৰাচীন ভাৰতৰ আটাইতকৈ ডাঙৰ নগৰীয় কেন্দ্ৰ কোনখন ঠাই আছিল? যেটো এনচিয়েন্ট আমাৰ টাইমত আটাইতকৈ ডাঙৰ যিখন সিটি বুলি ক'ব পাৰি এইখিনি সময়ত নগৰীয় কেন্দ্ৰ কোনখন আছিলে? পাটলিপুত্ৰ, উজ্জয়িন, তক্ষশিলা নে কোচিন? শুদ্ধ উত্তৰ হ'ব অপচন এ, পাটলিপুত্ৰ। ওকে। নেক্সট, গান্ধীজীৰ কিমানজন অনুগামীক দাণ্ডিলৈ যাত্ৰা কৰিবলৈ বাছনি কৰা হৈছিল? মানে গান্ধীজী যিটো দাণ্ডি যাত্ৰা আৰম্ভ কৰিছিলে, সেই দাণ্ডি যাত্ৰাটোত গান্ধীজীৰ লগত, মহাত্মা গান্ধীৰ লগত আৰু কিমান গৰাকী তেখেতৰ ফলোৱাৰ্ছ গৈছিলে? তো তেখেতৰ লগত আৰু গৈছিলে কিমানজন? উত্তৰ হ'ব অপচন বি, 78। আৰু তাত আমাৰ অসমৰ পৰা যিগৰাকী ব্যক্তি আছিল তেখেত কোন আছিলে? তেখেত আছিলে লীলাধৰ বৰুৱা। অসমৰ ব্যক্তিগৰাকী আছিল লীলাধৰ বৰুৱা। ঠিক আছে। নেক্সট, বৰ্মন বংশৰ সকলোতকৈ পৰাক্ৰমী ৰজাজনৰ নাম কি? ষ্ট্ৰংগেষ্ট যিজন ৰজা আছিলে বৰ্মন বংশৰ কোন হয়? কি হ'ব? শুদ্ধ উত্তৰ হ'ব অপচন বি, ভাস্কৰ বৰ্মন। নেক্সট, নীল নদীক কোন দেশৰ মেৰুদণ্ড বুলি জনা যায়? নীল নদী যিটো আছে কোন দেশৰ মেৰুদণ্ড বুলি কোৱা হয়? শুদ্ধ উত্তৰ কি হ'ব? ইয়াতে আছে সৌদি আৰব, মৰক্কো, ইজিপ্ত আৰু ৰাছিয়া। কাৰেক্ট এনচাৰ হ'ব ইজিপ্ত। ইজিপ্তৰ লাইফলাইন বুলি কোৱা হয় নীল নদীক। ঠিক আছে। অসমৰ কোনখন ঠাই সত্ৰ আৰু কীৰ্তন ঘৰৰ বাবে বিখ্যাত? সত্ৰ আৰু কীৰ্তন ঘৰ দুইটাৰ বাবে বিখ্যাত, আৰু সেই ঠাইখন হৈছে আমাৰ বৰপেটা। নেক্সট, কোন সংবিধান সংশোধনীৰ দ্বাৰা অৰুণাচল প্ৰদেশক ৰাজ্যৰ মৰ্যাদা প্ৰদান কৰা হৈছিলে? তো কি সুধিছে? অৰুণাচল প্ৰদেশ যিখন আছে, প্ৰথমতে এইখন কি আছিলে? আমাৰ অসমৰ লগত একেলগ হৈ আছিলে। তাৰপিছত অসমৰ পৰা এখন পৃথক কৰি পেলাই এখন সম্পূৰ্ণ ৰাজ্যৰূপে স্বীকৃতি দিয়া হৈছিলে। আৰু সেই সংবিধান সংশোধনীটোক এক্টটো কিমান আছিলে? কনষ্টিটিউশ্যনেল এমেণ্ডমেণ্ট এক্টটো কিমান আছিলে সুধিছে। শুদ্ধ উত্তৰটো ইয়াতে হ'ব অপচন ডি, 55। নেক্সট, ভাৰতৰ আটাইতকৈ জনবহুল চহৰ কোনখন হয়? সকলোতকৈ বেছি পপুলেশ্যন কোনখন চহৰত আছে? দিল্লী, মুম্বাই, কলকাতা নে চেন্নাই? কাৰেক্ট এনচাৰ কি হ'ব? অপচন এ, দিল্লী হ'ব। নেক্সট, ভাৰতৰ আটাইতকৈ পুৰণি উচ্চ ন্যায়ালয় কোনখন? সকলোতকৈ পুৰণি হাইকোৰ্ট আমাৰ ভাৰতৰ কোনটো হয়? হাইকোৰ্ট। কলকাতা, বম্বে, এলাহাবাদ নে মাদ্ৰাছ? কাৰেক্ট এনচাৰ হ'ব অপচন এ, কলকাতা হাইকোৰ্ট। ঠিক আছে। নেক্সট, বিশ্বৰ সৰ্ববৃহৎ ডাক নেটৱৰ্ক কোন দেশত আছে?
ডাক নেটৱৰ্ক অলতকৈ বেছিকৈ সৰ্ববৃহৎ কোনখন দেশত আছে? আমাৰ ভাৰতত আছে। নেক্সট, প্ৰধানমন্ত্ৰী কৌশল বিকাশ যোজনা কিমান চনৰ পৰা আৰম্ভ হৈছিলে? এইটো এটা স্কিম হয় গভৰ্ণমেণ্ট, যিটো নাম হৈছে প্ৰধানমন্ত্ৰী কৌশল বিকাশ যোজনা, আৰু এইটো আৰম্ভ হৈছিলে 2015 চনৰ পৰা। নেক্সট আছে, কামাখ্যা মন্দিৰ কেতিয়া পুনৰ নিৰ্মাণ কৰা হৈছিলে? কামাখ্যা মন্দিৰ কেতিয়া ৰিবিল্ড কৰিছিলে? পুনৰ নিৰ্মাণ। তো এইটো পুনৰ নিৰ্মাণ কৰা হৈছিলে 1565ত। কোনে কৰিছিলে? কোচ ৰজা নৰনাৰায়ণে এইটো কৰিছিলে। অ'কে। নেক্সট, মহাত্মা গান্ধীয়ে কেতিয়া প্ৰথমবাৰৰ বাবে অসম ভ্ৰমণ কৰিছিল? পোন প্ৰথমবাৰৰ বাবে আমাৰ গান্ধীজী অসমলৈ কিমান চনত আহিছিলে? আৰু সেই চনটো আছিলে 1921 চনত, 1921ত। অ'কে। নেক্সট, কোন নদীৰ পাৰত লুধিয়ানা চহৰ অৱস্থিত? লুধিয়ানা চহৰখন কোনটো নদীৰ পাৰত অৱস্থিত হয়? ৰবি, গোমতী, সতলুজ নে চেনাব? কাৰেক্ট এনচাৰ কি হ'ব? কাৰেক্ট এনচাৰ হ'ব লুধিয়ানা চহৰখন অৱস্থিত হয় সতলুজ নদীৰ পাৰত। ঠিক আছে, সতলুজ নদীৰ পাৰত। নেক্সট, ভস্মাচল পাহাৰৰ তলত কোনটো মন্দিৰ অৱস্থিত? ভস্মাচল পাহাৰত কোনটো মন্দিৰ আছে আমাৰ? নৱগ্ৰহ আছে নেকি? নাই। মদন কামদেৱ নহয়, তাম্ৰেশ্বৰী নহয়, উমানন্দ মন্দিৰ ভস্মাচল পাহাৰত অৱস্থিত হয়। ঠিক আছে। মদন কামদেৱ হৈছে মণিকোট হিলছ, মণিকোট পাহাৰ। নৱগ্ৰহ হৈছে চিত্ৰাচল। নেক্সট, মানুহ এক সামাজিক প্ৰাণী বুলি কোনে মন্তব্য কৰিছিলে? মেন ইজ এ ছ'চিয়েল এনিমেল। কোনে কৈছিলে? তো তেখেত আছিলে এৰিষ্টটলে কৈছিলে মানুহ এক সামাজিক প্ৰাণী বুলি। ঠিক আছে। তো এইখিনি হয় আজিৰ কাৰণে কুৱেশ্যন এনচাৰ। কিমানটা তোমালোকে শুদ্ধ কৰিব পাৰিছা কমেণ্ট ছেকশ্যনত কমেণ্ট কৰিবা। আৰু চেনেলটো যিসকলে এতিয়ালৈকে ছাবস্ক্ৰাইব নাই কৰা, ছাবস্ক্ৰাইব কৰিবা, যাতে নেক্সট ভিডিঅ'ৰ আপডেটসমূহ তোমালোকে সময়মতে পাই থাকা। আৰু অসম পুলিচ কনষ্টেবল পৰীক্ষাটোৰ কাৰণে যদিহে তোমালোকে PDF ক্ৰয় কৰিব বিচাৰা, তেতিয়াহ'লে এইটো PDF তোমালোকে ল'ব পাৰা, যিটো স্ক্ৰীণত শ্ব' কৰা হৈ আছে। 70 rupees PDFটোৰ মূল্য হয়। 700 কুৱেশ্যন পাবা জিকে আৰু ইংলিছ গ্ৰামাৰৰ ওপৰত। সম্পূৰ্ণ অসমীয়া মাধ্যমত বনোৱা হৈছে কুৱেশ্যনখিনি। টোটেল 700 কুৱেশ্যন, বহুত বেছি ইম্পৰ্টেণ্ট হয়। তো PDFটো যদি ল'ব বিচাৰা তেনেহ'লে যোগাযোগ কৰিবা। নাম্বাৰ দি থোৱা আছে 8402086470, নাইবা ডেছক্ৰিপশ্যন বক্সত PDFটোৰ লিংক দিয়া আছে, তাত গৈ পেলাই তোমালোকে পে'মেণ্ট কৰি পাৰচেছ কৰিব পাৰা। চ' থেংক ইউ ছ' মাছ। টিল দেন কিপ লাৰ্ণিং, কিপ শ্বেয়াৰিং, চি ইউ চুন।